মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ যিখিনি কনচেপ্ট আছিল সেইখিনি আলোচনা কৰিছিলোঁ, লগতে উদাহৰণৰ যিখিনি আছিল গোটেইকেইটা উদাহৰণ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। যিসকলে চোৱা নাই তেওঁলোকে প্ৰথমতে আগৰ ভিডিঅ' চাই তাৰপিছত সেইটো চাবা। তো আজি আমি আলোচনা কৰিম অনুশীলন 1.1ৰ কুৱেশ্যনবিলাক। তো প্ৰথম কুৱেশ্যনত কৈছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তো প্ৰথমত আছে 140, তো আমি ইয়াত লিখিম। তো প্ৰথম কুৱেশ্যনটো আছে যে 140, ইয়াক মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। তো ইয়াক প্ৰথমত হৰণ কৰিব লাগিব চুটি নিয়মেৰে মৌলিক উৎপাদকবোৰ বাহিৰ কৰাৰ কাৰণে। তো প্ৰথমত যিহেতু লাষ্টত 0 আছে গতিকে 2ৰে হৰণ যাব, হয়নে নহয়? 2ৰে কেইবাৰ যাব? 7 বাৰ যাব আৰু 0। 2ৰে যাব 3 বাৰ, বাকী থাকে 1, ইয়াত হ'ল 10, 10ৰ মাজত 2 যাব 5 বাৰ। তাৰপিছত 2ৰে নাযায় কাৰণ শেষৰ অংকটো কি আছে? অযুগ্ম সংখ্যা, সেইকাৰণে 2ৰে নাযায়। 3ৰেও নাযায়, কেৰে যাব? 5ৰে 7 বাৰ। তো 140 মানে কিমান লিখিব পাৰিম? 2 × 2 × 5 × 7, হয় না? বা ইয়াক তুমি এনেকৈও লিখিব পাৰিবা যে 2² × 5 × 7। 2 নম্বৰত আছে 156, তো 156ক ইয়াক হৰণ কৰিব লাগিব প্ৰথমত। তো 2ৰে কেইবাৰ যাব? 7 বাৰ, বাকী থাকে 1, ইয়াত হ'ব 16, 16ৰ মাজত 2 যাব 8 বাৰ। তো আকৌ 2ৰে 7ৰ মাজত যাব 3 বাৰ, বাকী থাকে 1, ইয়াত হ'ব 18, 18ৰ মাজত যাব 9 বাৰ। এতিয়া কিহেৰে যাব? 3ৰে 2ৰে নাযায় কাৰণ শেষত কি আছে? 9 আছে, যিটো অযুগ্ম সংখ্যা, গতিকে 3ৰে যাব 1 বাৰ আৰু 3 বাৰ। তেনেহ'লে কিমান হ'ল? 2² × 3 × 13, হয়নে নহয়? 3 নম্বৰত আছে 3825, 3825 আছে 3825। তো এইটোক হৰণ কৰিবলৈ হ'লে শেষত যিহেতু অযুগ্ম সংখ্যা আছে 2ৰে নাযায়, 3ৰে হৰণ কৰাৰ নিয়ম হ'ল যে যিকেইটা অংক থাকে সেইকেইটা যোগ কৰিব লাগে। তেনেহ'লে কিমান হ'ব? 3 + 8 11, 11 + 2 13, 13 + 5 কিমান হ'ব? 18। তো 18 3ৰে হৰণ যায়, গতিকে গোটেইকেইটা 3ৰে হৰণ যাব। তো 3ৰে কেইবাৰ যাব? 1 বাৰ, 3ৰে যাব 2 বাৰ, বাকী থাকে 2, ইয়াত হ'ল 22, 22ৰ মাজত 3 যায় 7 বাৰ, বাকী থাকিলে 1, ইয়াত হ'ল 15, 15ৰ মাজত 3 যাব 5 বাৰ। আকৌ এইকেইটা যদি যোগ কৰোঁ 15 হ'ব, 15 3ৰে হৰণ যায়, গতিকে গোটেইকেইটা 3ৰে হৰণ যাব। 3 যায় 4 বাৰ, 7ৰ মাজত যাব 2 বাৰ, বাকী থাকে 1, 15, 15ৰ মাজত যাব 5 বাৰ। এতিয়া এইকেইটা যোগ কৰিলে কিমান হ'ব? 11। তো 11, 11 3ৰে হৰণ নাযায়, গতিকে 5ৰে চাওঁ 5ৰে হৰণ জানে নাই? 5 8 × 40, ইয়াত বাকী থাকে 2, ইয়াত হ'ল 25, 25 5 যাব 5 বাৰ। আকৌ 5ৰে দিলে ইয়াত যাব 1 বাৰ, বাকী থাকে 3, 35, 35 5 যাব 17 বাৰ। তেনেহ'লে কিমান পালোঁ? যে 3² 5² × 17, 3² 5² × 17, ঠিক আছে? 4 নম্বৰটো, 4 নম্বৰত দিয়া আছে যে 4 নম্বৰত দিয়া আছে 5005। তো ইয়াক হৰণ কৰিব লাগিব। যিহেতু শেষত 5 আছে তেনেহ'লে অযুগ্ম সংখ্যা 2ৰে নাযায়, আৰু এই দুটা যোগ কৰিলে 10, 3ৰে হৰণ নাযায়। তেনেহ'লে 5ৰে যদি দিওঁ 5 5ৰ মাজত 1 বাৰ, 0 0 5 5ৰ মাজত 1 বাৰ। তেতিয়া কিমান হ'ল? 1001। এইটো কিহেৰে হৰণ যাব? এইটো যাব 7ৰে, 7ৰে 10ৰ মাজত যাব 1 বাৰ, বাকী থাকে 3, ইয়াত হ'ল 30, 30ৰ মাজত 7 যায় 4 বাৰ, 7 4 × 28, বাকী থাকে 2, ইয়াত হ'ল 21, 21ৰ মাজত 7 যায় 3 বাৰ। হ'ল। এতিয়া কিমান হ'ল? 143। এইটো চাবা যে 11ৰে হৰণ যোৱাৰ নিয়ম হ'ল যে এটা বাদ দি যোগ কৰিলে যদি সমান হয়, মানে এইটোৰ লগত এইটো যোগ কৰিলে কিমান হ'ব? 4, আৰু ইয়াত আছে 4, 4 = 4, তেনেহ'লে কি হ'ব? এটা 11ৰে হৰণ যাব। তেনেহ'লে 11 14ৰ মাজত যাব 1 বাৰ, বাকী থাকে 3, ইয়াত হ'ল 33, 33ৰ মাজত যাব 3 বাৰ। তেনেহ'লে কিমান পালোঁ? 5 × 7 × 11 × 13, ঠিক আছে? এতিয়া 5 নম্বৰটো চোৱা। 5 নম্বৰত দিয়া আছে যে 7429। এইটো অলপ মনত ৰাখিব লাগিব কাৰণ এইটো প্ৰথমত 17ৰে হৰণ যাব, বাকী কৰি হৰণ নাযায়। তো 70ৰে কেইবাৰ যাব হৰণ? 17, 74ৰ মাজত যাব কেইবাৰ? 17 4 × 68, 68। তো বাকী থাকে কিমান? 6, ইয়াত আকৌ 62 হ'ল। তো 17 3 গুণ যাব 51, বাকী থাকে কিমান? বাকী থাকে 11। তো ইয়াত হ'ল 119, 119ৰ মাজত 17 যায় 7 বাৰ, ঠিক আছে?
এতে কি এর হরণ যাব চোৱা ইয়াৰ পিছত যাব 19 তো 19 দ্বিগুণ কিমান 19 দ্বিগুণ 38 বাকি থেকে কিমান 5 বাকি থাকে ইয়াত হল 57 তো 57 এর মাজত 19 কিমান বার যাব 57 এর মাজত 90 যাব 3 বার তো কিমান পালো আমি 17 ইন্টু 19 ইন্টু 23 ঠিক আছে তো গোটেইকেইটা কৰা হল একৰ গোটেইকেইটা হল এতিয়া আমি দুইৰ কেইটা কৰিম এটা এটা কথা কৈ দিছোঁ যে হৰণৰ নিয়মবিলাক যে কোনো অংকৰ ধৰা 2 4 5 6 কোনো অংকৰ শেষত যদি যুগ্ম সংখ্যা থাকে বা শূন্য থাকে তেনেহ'লে গোটেইকেইটা সংখ্যা গোটেইকেইটা কি হ'ব গোটেইটো 2ৰে হৰণ যাব আকৌ এই গোটেইকেইটা অংক যদি যোগ কৰি 3ৰে হৰণ যায় তেনেহ'লে গোটেইটো মানে কিহেৰে হৰণ যাব 3ৰে হৰণ যাব আকৌ শেষত যদি 0 বা 5 থাকে তেনেহ'লে এইটো 5ৰে হৰণ যাব ঠিক আছে 11ৰে হৰণ কৰাৰ নিয়ম হ'ল 11ৰে হৰণ কৰাৰ নিয়ম হ'ল যে ইয়াৰ দ্বাৰা আছে 1 4 5 6 এইটোৰ লগত এইটো যোগ কৰিব লাগিব আৰু এইটোৰ লগত এইটো যোগ কৰিব লাগিব যোগ কৰি যদি তুমি সমান পোৱা তেনেহ'লে গোটেইটো কি হ'ব 11ৰে হৰণ যাব ইয়াত যদি যোগ কৰোঁ 6 এই দুটা যোগ কৰিলে 6 আকৌ এই দুটা যোগ কৰিলে কিমান হ'ব 10 নট ইকুৱেল টু হ'ল যদি নট ইকুৱেল হয় তেনেহ'লে 11ৰে হৰণ নাযায় আকৌ যদি ধৰা ইয়াত আছে 1 4 2 ইয়াতে দিব লাগিব বেলেগ লৈছোঁ যে 1 5 7 3 এতিয়া এই দুটা যোগ কৰিলে কিমান হ'ব 8 আকৌ এই দুটা যোগ কৰিলে কিমান হ'ব 8 গতিকে ইকুৱেল হৈছে গতিকে এই গোটেইটো কি হ'ব 11ৰে হৰণ যাব ঠিক আছে এইটো হ'ল 11ৰে বিভাজ্যৰ নিয়ম এতিয়া চোৱা দুই কথা কি কৈছে যে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল ঠিক আছে এতিয়া দুইৰ প্ৰথমটো কৰিম তো প্ৰথম কুৱেশ্যনটোত দিয়া আছে যে 26 আৰু 91 লসাগু আৰু গসাগু উলিয়াব লাগিব তো প্ৰথমত লসাগুৰ কাৰণে আমি কি উলিয়াম যে 26 ইকুৱেল টু কি লিখিব পাৰিম 2 ইনটু 13 আৰু 91 মানে কি লিখিব পাৰিম 7 ইনটু 13 তেনেহ'লে এলচিএম কিমান হ'ব এলচিএমৰ ক্ষেত্ৰত আমি কি কৰিব লাগে যে প্ৰথমত যিকেইটা মিল আছে সেইকেইটা লিখিব লাগে তাৰপিছত মিল নথকা কেইটাও ল'ব লাগে তো মিল আছে কেৱল 13 তো 13 লিখিলোঁ এতিয়া যিকেইটা ৰৈ গ'ল সেইকেইটাও লিখিব লাগিব মানে 2 ইনটু 7 এতিয়া এইকেইটা পূৰণ কৰিব লাগিব আৰু এচিএফ কিমান হ'ব মানে গসাগুৰ ক্ষেত্ৰত কেৱল যিটো মিল আছে সেইটোহে লিখিব লাগে তেনেহ'লে গসাগু হ'ব 13 আৰু এইকেইটা পূৰণ কৰিলে কিমান হ'ব তো 13 পূৰণ 2 পূৰণ 7 পূৰণ কৰিলে হ'ব 182 এতিয়া আমি প্ৰমাণ কৰিম যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তো প্ৰথমত মই সংখ্যা দুটাৰ পূৰণফল উলিয়াই লৈছোঁ যে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব সংখ্যা দুটা আছে যে 26 পূৰণ 91 এই দুটা পূৰণ কৰিলে কিমান হ'ব ইয়াত পূৰণ কৰিছোঁ যে 6 1 গুণ 6 9 6 গুণ 54 2 1 গুণ 2 9 2 গুণ 18 6 6 ইয়াত হ'ব কিমান 13 3 হাতে গেল 1 2 23 26 66 2 3 6 হ'ল আকৌ এলচিএম ইনটু এইচচিএফ কৰিলে কিমান হ'ব এলচিএম পালোঁ আমি 182 আৰু এইচচিএফ পালোঁ 13 এই দুটা পূৰণ কৰিলে কিমান হ'ব ইয়াতে পূৰণ কৰিছোঁ 182 ইনটু 13 3 ইনটু 2 6 8 ইনটু 3 24 3 ইনটু 1 3 হাতত আছিল 2 তেনেহ'লে 5 2 ইনটু 1 2 8 ইনটু 1 8 1 ইনটু 1 6 6 13 3 হাতে গেল 1 1 প্লাস 1 2 2 3 6 তেনেহ'লে আমি কি পালোঁ সংখ্যা দুটাৰ পূৰণফল যিমান পাইছোঁ লসাগু আৰু গসাগু পূৰণ কৰিও সিমান পাইছোঁ হয়নে নহয় তেনেহ'লে প্ৰমাণ হৈ গ'ল প্ৰুফড এতিয়া লিখি দিবা যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইনটু গসাগু ঠিক আছে এতিয়া 2 নম্বৰটো চোৱা যে 2 নম্বৰত কিমান দিয়া আছে 510 দিয়া আছে আৰু দিয়া আছে 92 তো 510 যদি আমি হৰণ কৰোঁ 0 আছে 2ৰে হৰণ যাব তেনেহ'লে 2 বাৰ ইয়াতে হ'ব 11 5 বাৰ
ইয়াত আকৌ 10 5 আকৌ এতিয়া 3 দিয়া 3 8 3 গুণ 24 হাতে গেল 1 ইয়াত হল 15 15 মধ্যে 3 যায় 5 5 যাব 17 তাহলে 2 ইন্টু 3 ইন্টু 5 ইন্টু 17 92 যদি হরণ করা 2 যাব 4 ইয়াত হবো 12 12 মধ্যে যাব 6 2 যাব 23 তাহলে 2 ইন্টু 23 এলসিএম কিমান হবো মিল থাকাকে আগত লিখিব লাগিব তাহলে 2 মিল আছে 2 লিখিলো আর বাকিখিনি পূরণ কৰিব লাগিব তাহলে 3 ইন্টু 5 ইন্টু 17 ইন্টু আকৌ 2 ইন্টু 23 হয় না এইখিনি পূরণ কৰিব লাগিব তো এইখিনি পূরণ কৰিলে কিমান হ'ব যে অলপ সৰু কৰি লওঁ 5 ইন্টু 3 15 15 ইন্টু 2 কিমান হ'ব 30 ইন্টু 17 ইন্টু 23 ইন্টু 2 46 এইখিনি পূরণ কৰিলে হ'ব 23460 এচিএফ আমি কিমান পাইছোঁ এচিএফ পাইছোঁ যে মিল কেৱল 2 আছে গতিকে এচিএফ কিমান হ'ব 2 হয় না এচিএফ হ'ব 2 গতিকে এতিয়া সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব চোৱা যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু সংখ্যা দুটা আছে 510 ইন্টু 92 তো পূৰণ কৰিলে হ'ব 46920 আৰু এলসিএম ইন্টু এচিএফ যদি বাহিৰ কৰা তেনেহ'লে কিমান হ'ব 23460 ইন্টু 2 এই দুটা পূৰণ কৰিলে কিমান হ'ব 46920 তেনেহ'লে আমি কি পালোঁ যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইন্টু গসাগু হয় নহয় প্ৰমাণিত হৈ গ'ল এটা আমাক প্ৰমাণ কৰিব দিছিল শেষত তো তোমালোকে লিখিবা শেষত এতেকে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইন্টু গসাগু ঠিক আছে এতিয়া 3 নম্বৰ তো 3 নম্বৰত দিয়া আছে 336 আৰু 54 ইয়াত হৰণ কৰিম 336 আৰু 54 মৌলিক উৎপাদকবোৰ বাহিৰ কৰিব লাগিব 336 2 গেলে একবার ইয়াত হবো 6 বার ইয়াত হবো 8 2 8 বার 4 বার 2 4 বার 2 বার 2 2 বার একবার 3 7 বার 1 2 3 4 2 টু দ্য পাওয়ার 4 ইন্টু 3 ইন্টু 7 ঠিক আছে আকৌ 54 যদি বাহির করো 2 কেবার যাব 2 বার 7 বার 3 9 বার 3 বার তাহলে 2 ইন্টু 3 কিউব তাহলে এলসিএম কিমান হ'ব এলসিএম ইকুৱেল টু এলসিএমৰ ক্ষেত্ৰত যিকেইটা মিল থাকে সেইকেইটাৰ পাৱাৰ য'ত মেক্সিমাম আছে সেইটো ল'ব লাগে তেনেহ'লে 2 টু দ্য পাৱাৰ 4 ইন্টু ইয়াতে 3 আছে ইয়াতে 3 আছে তেনেহ'লে কি হ'ব 3 কিউব ইন্টু 7 2 টু দ্য পাৱাৰ 4 মানে কিমান 16 3 টু দ্য পাৱাৰ 3 কিউব মানে কিমান 27 ইন্টু 7 এইকেইটা পূৰণ কৰিলে কিমান হ'ব 3024 আকৌ এচিএফ কিমান হ'ব এচিএফ যিকেইটা মিল থাকে সেইকেইটাহে তো ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে কিন্তু এচিএফৰ ক্ষেত্ৰত পাৱাৰ যেটো কম থাকে সেইটো ল'ব লাগে তো ইয়াতো 2 ইয়াতো 2 ইয়াৰ 2 ৰ ওপৰত আছে 4 ইয়াত আছে 1 তেনেহ'লে 2 ল'ব লাগিব 2 ৰ ওপৰত যেটো 1 আছে সেইটো ল'ব লাগিব আকৌ ইয়াতে 3 ৰ ওপৰত আছে একো নাই মানে 1 আছে ইয়াতে আছে 3 ৰ ওপৰত কিউব তেনেহ'লে কি ল'ব লাগিব 3 তেনেহ'লে এচিএফ কিমান পালো 6 হয়নে নহয় এতিয়া প্ৰমাণ কৰি চাওঁ আমি যে এতেকে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু সংখ্যা দুটা আছে 336 ইন্টু 54 এইকেইটা পূৰণ কৰিলে কিমান হয় সেইটো চাব লাগিব হয় 18144 আকৌ এলসিএম ইন্টু এইচসিএফ পূৰণ কৰিলে কিমান হ'ব এলসিএম পাইছোঁ কিমান এলসিএম পাইছোঁ 3024 আৰু এইচসিএফ পাইছোঁ 6 তো এইকেইটা পূৰণ কৰিলে কিমান হ'ব 18144 তো এলসিএম আৰু এইচসিএফ পূৰণ কৰি যিমান পাইছোঁ সংখ্যা দুটাৰ পূৰণফল সিমান হৈছে হয় নহয় বুলি লিখি দিবা শেষত যে এতেকে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইন্টু গসাগু ঠিক আছে এইটো হ'ল 3 নম্বৰ এতিয়া 3 নম্বৰ কম হ'ল এতিয়া কেপিটেল 3 নম্বৰত কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ খণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা তো মৌলিক উৎপাদকৰণ পদ্ধতিৰে 12 15 আৰু 21
লসাগু আৰু গসাগু উলিয়াব লাগে। তো প্ৰথমত মৌলিক উৎপাদকবোৰ বাহিৰ কৰিম। 12, 15 আৰু 21। 12 কিমান হ'ব? 2 × 2 × 3। 15 কিমান হ'ব? 3 × 5 আৰু 21 কিমান হ'ব? 3 × 7, হয় না নহয়? তেনেহ'লে ইয়াতে মিল কি আছে? ইয়াতে 3 আছে, ইয়াতে 3 আছে, ইয়াতে 3 আছে, কেৱল 3 আছে, হয় না নহয়? বাকীতো একো মিল নাই। তেনেহ'লে এলচিএম কিমান হ'ব? এলচিএম হ'ব মিল যিটো আছে এটা আগত লিখি বাকী যিবিলাক ৰৈ যায় গোটেইকেইটা পূৰণ কৰিব লাগে। তো ইয়াত আছে 4, ইয়াত আছে 5, ইয়াত আছে 7। তেনেহ'লে কিমান হ'ব? পূৰণ কৰিলে 4 × 12, 12 × 5 = 60, 60 পূৰণ 7, 4 × 20, হয় না? এচিএফ কিমান হ'ব চোৱা? এচিএফ হ'ব যে কেৱল মিল থকাটোহে হ'ব। তো মিল আছে কেৱল 3, তো এচিএফ হ'ব 3। এতিয়া 2 নম্বৰত কি আছে চোৱা? 2 নম্বৰত আছে 17, 23 আৰু 29। তো 17 মানে কিমান লিখিব পাৰিম? 1 × 17, 23 মানেও 1 পূৰণ 23 আৰু 29 মানে কি লিখিব পাৰিম? 1 পূৰণ 29। তেনে এলচিএম কিমান হ'ব? এই গোটেইকেইটাৰ পূৰণ 17 পূৰণ 23 পূৰণ 29 আৰু এচিএফ কিমান হ'ব চোৱা? এচিএফ কেৱল 1 মিল আছে, গতিকে এচিএফ হ'ব 1, ঠিক আছে? এতিয়া এইকেইটা পূৰণ কৰিলে কিমান হ'ব চোৱা? পূৰণ কৰিলে হ'ব 11,339, ঠিক আছে? এতিয়া 3 নম্বৰত চোৱা, 3 নম্বৰত দিয়া আছে 8, 9 আৰু 25। তো 8 মানে আমি কি লিখিব পাৰিম? 2 × 2 × 2। 9 মানে লিখিব পাৰিম 3 × 3 আৰু 25 মানে লিখিব পাৰিম 5 × 5। চোৱা ইয়াতে একো মিল নাই, হয় না নহয়? একো মিল নাই, গতিকে যেতিয়া একো মিল নাথাকে তেতিয়া কি হয়? গসাউ 1 হয়। তেনেহ'লে এলচিএম হ'ব, ইয়াত আছে 8, ইয়াত আছে 9 আৰু ইয়াত আছে 25 আৰু এচিএফ কিমান হ'ব? যেতিয়া একো মিল নাথাকে তেতিয়া গসাউ সদায় 1 হয়, ঠিক আছে? ইয়াতে চোৱা যে ইয়াতে কিন্তু একো মিল নাছিল, কেৱল 1 মিল আছিল। ইয়াতে 1 মিল হ'ব। যদি 1 বাদ দিওঁ বাকীতো একো মিল নাই, ইয়াতে সেইকাৰণে কি হৈছে? গসাউ 1 হৈছে। ইয়াতেও 1ৰ বাহিৰে বাকীতো একো মিল নাই, সেইকাৰণে গসাউ কিমান হ'ব? 1 হ'ব। এতিয়া এইকেইটা পূৰণ কৰিলে কিমান হ'ব চোৱা? এটা পূৰণ কৰিলে হ'ব 1800, ঠিক আছে? তো 3 কমপ্লিট। এতিয়া 4ত চোৱা কি দিয়া আছে? যে 4 নম্বৰত দিয়া আছে যে গসাগু দিয়া আছে 9, লসাগু উলিয়াব লাগে, ঠিক আছে? 4 নম্বৰত গসাগু দিয়া আছে 9, লসাগু উলিয়াব লাগে। তো আমি কি জানো? যে আমি জানো যে গসাউ ইনটু লসাগু ইকুয়াল টু সংখ্যা দুটার পূরণফল, হয় না নয়? সংখ্যা দুটার পূরণফল। তেনেহ'লে আমাক লসাগু উলিয়াব লাগে। গসাগুটো সিফালে গ'লে কি হ'ব? হৰণ হ'ব। তেনেহ'লে লসাগু ইকুয়াল টু কি হ'ব? লসাগু ইকুয়াল টু ডাইরেক্ট লিখিলোঁ, সংখ্যা দুটার পূরণফল লিখি দিওঁ। যে সংখ্যা দুটা দিয়া আছে 306 × 657 আৰু এই গসাগুটো ইফালে পূৰণ হৈ আছে, ইফালে হৰণ হ'ব। তো গসাগু কিমান দি আছে? 9। তো এতিয়া যদি 9-এৰে আমি 306 কাটো কেইবাৰ যাব? 9 30-ৰ মাজত যাব, 9 30-ৰ মাজত যায় কেইবাৰ? 3বাৰ, 9 3 27, বাকী থাকিল 3। ইয়াত হ'ল 36, 9 36-ৰ মাজত যায় 4বাৰ। তেনেহ'লে এনচাৰ হ'ব 34 পূৰণ 657 ইকুয়াল টু কিমান হ'ব? পূৰণ কৰিলে হ'ব 22,338, ঠিক আছে? 4 নম্বৰ হ'ল। এতিয়া 5 নম্বৰ চোৱা। 5 নম্বৰত দি আছে যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই, এইটো পৰীক্ষা কৰিব দিছে। তেনেকুৱা অংক আমি উদাহৰণত কৰিছিলোঁ একে। তাত আছিল 4n, ইয়াত আছে 6n, হয় নহয়? ইয়াতে আছে 6n, এইটো 0 অংকৰে শেষ হ'ব নে নাই সেইটো পৰীক্ষা কৰিব গৈছে। তো কোনো এটা সংখ্যা 0 অংকৰে শেষ হ'বলৈ হ'লে তাৰ মৌলিক উৎপাদীকৰণত কি থাকিব লাগিব? 5 সংখ্যাটো থাকিব লাগিব। যেনেকৈ উদাহৰণ যদি আমি 20 লওঁ, 20 মানে কি লিখিব পাৰোঁ? 2 × 2 × 5। চোৱা 20 সংখ্যাটো 0 অংকৰে শেষ হৈছে, হয় না নহয়? যদি 0 অংকৰে শেষ হৈছে সেইকাৰণে কি হৈছে? ইয়াৰ মৌলিক উৎপাদীকৰণত 5 সংখ্যাটো আছে।
তাৰ মানে যিকোনো সংখ্যাই নহওক কিয় সেইটো যদি শূন্য অংকৰে শেষ হয় তাৰ মৌলিক উৎপাদীকৰণত কিমান থাকিব 5 থাকিব কিন্তু ইয়াত আছে 6n 6n মানে আমি কি লিখিব পাৰিম 2 × 3 পাৱাৰ n কিন্তু ইয়াৰ মৌলিক উৎপাদকৰণত 5 সংখ্যাটো নাই আছে কি নাই গতিকে এইটো শূন্য অংকৰে শেষ নহয় বুজি পাইছা না শূন্য অংকৰে শেষ হ'বলৈ হ'লে মৌলিক উৎপাদীকৰণত 5 থাকিব লাগিব কিন্তু ইয়াত 5 নাই 2 আৰু 3 হে আছে গতিকে 6n শূন্য অংকৰে শেষ নহয় সেইখিনি কথা এতিয়া সজাই পৰাই লিখিব লাগিব ইয়াত মই লিখি দিছোঁ তো এইখিনি কথা তোমালোকে লিখিব লাগিব সজাই পৰাই যে এনৰ কোনো মানৰ ক্ষেত্ৰত যদি 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'বলগীয়া হয় তেন্তে ই 5ৰে বিভাজ্য হ'ব অৰ্থাৎ 6nৰ মৌলিক উৎপাদীকৰণত 5 সংখ্যাটো থাকিব কিন্তু 6nৰ মৌলিক উৎপাদীকৰণত 5 অংকটো নাই সেয়ে এনে কোনো স্বাভাৱিক সংখ্যা n নাই যাৰ বাবে বা যাৰ ক্ষেত্ৰত 6n শূন্য অংকৰে শেষ নহয় বুজি পাইছা না এইখিনি লিখিবা এতিয়া চোৱা 6 নম্বৰত কি কৈছে যে 6 নম্বৰত কৈছে যে 7 × 11 × 13 প্লাছ 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা তো যৌগিক সংখ্যা বুলি কিয় সেইটো ব্যাখ্যা কৰিব লাগে কিয় এইকেইটা যৌগিক সংখ্যা ঠিক আছে 6 নম্বৰটো চোৱা ইয়াতে যদি প্লাছ 13 নাথাকিলে হয় তেনেহ'লে তো এইখিনিতো যৌগিক সংখ্যা থাকিলে হয় কাৰণ কোনো এটা সংখ্যাক ধৰা 6টোক যদি 6টো কি সংখ্যা যৌগিক সংখ্যা কাৰণ ইয়াক আমি এটাতকে বেছি ইয়াৰ উৎপাদক কেইটা তিনিটা দুটাতকৈ বেছি মৌলিক উৎপাদক হয় না নহয় সেইকাৰণে এইটো যৌগিক সংখ্যা গতিকে ইয়াতে যদি 13টো নাথাকিলে হয় তেনেহ'লে ইয়াত কেইটা মৌলিক উৎপাদক আছিল এটা দুটা তিনিটা দুটাতকৈ বেছি আছিল সেইকাৰণে কি হলাক হয় যৌগিক সংখ্যা হলাক হয় এতিয়া এইখিনি পূৰণ কৰি তাৰ লগত 13টো যোগ কৰিব লাগিব তো এইখিনি পূৰণ কৰিলে কিমান হ'ব 7 × 11 × 13 কৰিলে হ'ব 1001 তাৰ লগত 13 প্লাছ কৰিব লাগিব তো কিমান হ'ল 1014 এতিয়া এইটোক হৰণ কৰিব লাগিব 1014 হৰণ কৰিলে কিমান হ'ব 2ৰে যাব 5 বাৰ ইয়াতে তো 0 দিব লাগিব 2 14 মাজত যাব 7 বাৰ এতিয়া হ'ল 3 কেইবাৰ যাব 3 5 মাজত যায় 1 বাৰ বাকি থাকে 2 ইয়াত হ'ল 20 6 3 18 বাকি থাকে 2 ইয়াত হ'ল 27 27 মাজত 3 যায় 9 বাৰ এতিয়া 13 × 13 তো ইয়াতে লিখিম যে 1014 ইকুৱেল টু 2 × 3 × 13 স্কোৱাৰ হয় নহয় তো ইয়াৰ মৌলিক উৎপাদক কেইটা হ'ল এটা দুটা তিনিটা দুটাতকৈ বেছি হৈছে গতিকে ই কি হ'ব যৌগিক সংখ্যা হ'ব ইয়াত লিখিব লাগিব যিহেতু যে ইয়াৰ মৌলিক উৎপাদক দুটাতকৈ বেছি তো ইয়াতে এইখিনি কথা লিখিব লাগিব যে ইয়াৰ মৌলিক উৎপাদক দুটাতকৈ বেছি সেয়ে ই যৌগিক সংখ্যা ঠিক আছে আৰু এটা দিয়া আছে সেইটো এনেকৈ কৰিব লাগিব এইকেইটা পূৰণ কৰিব লাগিব এইখিনি পূৰণ কৰিলে হয় 5040 প্লাছ 5 আছে তো কিমান হ'ল 5045 এতিয়া এইখিনি হৰণ কৰিব লাগিব 5045 তো কি হৰণ যাব চোৱাচোন 5ৰে যাব 1 বাৰ 0 0 9 বাৰ হয় না কাৰণ 5 5 মাজত 1 বাৰ 0 4 মাজত নাযায় সেইকাৰণে 0 দিলোঁ 45 হ'ল 9 বাৰ গ'ল এতিয়া কি হৰণ যাব চোৱাচোন এতিয়া 5004 ইকুৱেল টু কিমান লিখিব পাৰিম 1 × 5 × 1009 হয় নহয় তেনেহ'লে ইয়াৰ উৎপাদক কেইটা হ'ল দুটাতকৈ বেছি হৈছে হয় নহয় সেইকাৰণে কি হ'ব ই যৌগিক সংখ্যা হ'ব তো ইয়াত লিখিব লাগিব যে ইয়াৰ মৌলিক লাষ্টত এইটো লাইন লিখিব লাগিব যে ইয়াৰ মৌলিক উৎপাদক দুটাতকৈ বেছি সেয়ে ই যৌগিক সংখ্যা ঠিক আছে তো 6 কমপ্লিট এতিয়া 7 নম্বৰ কুৱেশ্যনটো কৈছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰৰ পথ খেলপথাৰখন গাড়ীৰে এপাক ঘূৰিবলৈ শূন্যৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব তাৰমানে কুৱেশ্যনটো কৈছে যে এনেকুৱা এটা খেলপথাৰ আছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে যে শূন্যৰ লাগে এপাক মাৰোতে কিমান মিনিট লাগে শূন্যৰ লাগে 18 মিনিট এনেকৈ এক পাক মাৰোতে আকৌ ৰবিৰ লাগে 12 মিনিট হয় না নহয় তেনেহ'লে শূন্যৰ কিমান লাগে ইয়াত লিখিলোঁ যে শূন্যৰ লাগে 18 মিনিট আকৌ ৰবিৰ লাগে 12 মিনিট হয় না নহয় তো কেতিয়া আকৌ একেটা বিন্দুতে দুয়োজনে লগ লাগিব তো যদি 18 পিছত আকৌ এপাক মাৰোতে কিমান লাগিব 36 ৰবিৰ এইটো হ'ল ৰবিৰ আকৌ এপাক মাৰোতে লাগিব 24 মিনিট তাৰপিছত লাগিব 36 মিনিট তাৰমানে দুয়োজনে কিমান সময় পিছত লগ লাগিব 36 মিনিট পিছত তাৰমানে কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব হয় না নহয়
ইয়াত লিখিব লাগিব। তো এইখিনি বস্তু দিয়া আছে যে শনিয়াৰ সময় লাগে 18 মিনিট, ৰবিৰ সময় লাগে 12 মিনিট। তেনেহ'লে লসাগু কিমান হ'ব চোৱা। লসাগু 18 আৰু 12 কিমান হ'ব, ইয়াতে বাহিৰ কৰিছোঁ যে 18 আৰু 12। কোনটো সংখ্যা দুয়োটাৰ মাজত হৰণ যাব? 2। 18 মাজতো যাব, 12 মাজতো যাব। 18 মাজত যাব 9 বাৰ, 12 মাজত কেইবাৰ যাব? 6 বাৰ। তাৰপিছত 3 9ৰ মাজত হৰণ যাব, 6ৰ মাজত হৰণ যাব, হয়নে নহয়? 9ৰ মাজত যাব 3 বাৰ, 6ৰ মাজত যাব 2 বাৰ, হয়নে নাই? এতিয়া তাৰ কোনো সংখ্যা নাই একৰ বাদে যে দুয়োটাৰ মাজত হৰণ যায়। তেনেহ'লে কি কৰিব লাগিব? এই গোটেইকেইটা এতিয়া পূৰণ কৰিব লাগিব। তেনেহ'লে 2 × 3 × 3 × 2। তেনেহ'লে কিমান হ'ব? 3 × 2 6, 6 × 3 18, 18 × 2 36। লসাগু কিমান পালোঁ? 36। এতেকে ইয়াত লিখা যে 36 মিনিট পিছত দুয়ো আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। ঠিক আছে।